নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিষয়ত নতুনকৈ পদ মুকলি হৈছে, যিকেইটা পদৰ বিষয়ে আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। চেলেৰী, কোৱালিফিকেশ্যন, অন্তিম তাৰিখ কেতিয়া, কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা আজি আমাৰ ভিডিঅ'টোতে শেষলৈকে চাই থাকিলে আপোনালোকে গোটেইখিনি কথা গম পাব। টোটেল 3টা নটিফিকেশ্যন আছে, এইটো কাৰণে আপোনালোকক এটা এটাকৈ নটিফিকেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি গুচি নাযাব, নহ'লে আপোনালোকে গোটেইকেইটা নটিফিকেশ্যনৰ বিষয়ে জানিব নোৱাৰিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম যিটো নটিফিকেশ্যন আহিছে তো IPBB ফালৰ পৰা আহিছে, পোষ্ট পে'মেণ্ট বেংকৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ একাউণ্টাৰ এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। এইকেইটা হৈছে আপোনালোকৰ কণ্টেক্সুৱেল বেচিছৰ পোষ্ট হয়। এইকেইটাত আপোনালোকৰ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ ফালৰ পৰা বেংক লিমিটেডে এই পোষ্টকেইটা দিছে। আৰু ইয়াত আপোনালোকৰ কেনেকুৱা ধৰণৰ পোষ্ট থাকিব বুলি ক'বলৈ গ'লে, এক্সিকিউটিভৰ কাৰণে পোষ্ট আছে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 13টা, SC কাৰণে 12টা, ST কাৰণে 4টা, EWSৰ কাৰণে 3টা আৰু OBC কাৰণে 19টা আপোনালোকৰ পোষ্ট আছে। আৰু আপোনালোকৰ এই পদকেইটাৰ আপোনালোকে অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। এই পোষ্টকেইটাত আপোনালোকে আবেদন কৰিবৰ কাৰণে যিহেতুকে আপোনালোকৰ কোৱালিফিকেশ্যনটো বা আপোনালোকৰ বয়সৰ সময়সীমা 20 পৰা 35 বছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST, SC, OBC সকল, PWD আনৰিজাৰ্ভসকলৰ কাৰণে ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব। আৰু ইয়াত কোনসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব, যিসকলে আপোনালোকে গ্ৰেজুৱেট কৰিলে, গ্ৰেজুৱেট ডিগ্ৰী কৰিছে, এনি ষ্ট্ৰীম, আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যিসকলে গ্ৰেজুৱেট কৰিলে সেইসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ ফালৰ চাবলৈ যদি চাবলৈ যায়, এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো ST, SC আৰু PWD কেণ্ডিডেটসকলে 150 টকা। বাকী OBC আৰু জেনেৰেল যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 750 টকা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে আবেদন কৰোঁতেনে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ বাবে অনলাইন মাধ্যমত আবেদন হৈ আছে আৰু বৰ্তমান সেইখিনি আপোনালোকৰ চলি আছে। আপোনালোকৰ 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু 21 মাৰ্চ পৰ্যন্ত এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকে অনলাইন ৱেবছাইটটো পাই যাব আমাৰ ৱেবছাইট ভিজিট কৰিলে। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনেল ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলত অতি সহজতে পাই থাকে। আপোনালোকে আমাৰ ৱেবছাইটটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেইটো ভিজিট কৰিলে গোটেইখিনি কথা গম পাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি, অৰ্থাৎ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে। আৰু এইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এইকেইটাৰ কাৰণে যিখিনি আপোনালোকৰ হ'ব ভাইভা বা আদি কৰি যিখিনি এক্সামিনেশ্যন হ'ব কণ্ডাক্ট কৰিব APSC আণ্ডাৰৰে এইকেইটা পোষ্ট হয়। ইয়াত ইয়াত যদি আপোনালোকে চাবলৈ যায়, ইয়াত আপোনালোকৰ 195টা আছে, আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 112টা, OBC MOBC কাৰণে 37টা আৰু SC কেণ্ডিডেটৰ কাৰণে 14টা, ST প্লেইন কেণ্ডিডেটসকলৰ কাৰণে 23টা আছে। আৰু ডিপাৰ্টমেণ্টৰ নেমটো মই যিহেতুকে কৈছোঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট তৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামৰ এইটো এটা প্ৰজেক্ট হয় বা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি হয় এই গোটেইখিনি। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভ আৰু সকলোৰে কাৰণে পদখিনি আছে। আৰু যিসকলে ইয়াৰ পে' স্কেলটো 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। গ্ৰেড পে' আপোনালোকৰ 12,700 টকা হ'ব। চিটিজেনশ্বিপটো আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে ৰেচিডেণ্টশ্বিপ আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম PRC লাগিব। লগতে কেণ্ডিডেটসকলৰ এডুকেশ্যনেল পাৰপাছ বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছটো কি হয়, আপুনি যদি বিবাহিত হয় তেতিয়াহ'লে আপোনালোকৰ দুটাতকৈ বেছি চাইল্ড আপোনালোকৰ থাকিলে নহ'ব। আৰু অবিবাহিত সকলোৱে ফৰ্মখন ফিল আপ কৰি দিব লাগিব, যিখনৰ লিংক আপোনালোকে আমাৰ ৱেবছাইটতে পাই যাব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায়, ইয়াত আপোনালোকৰ যথেষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনটো হাইয়ে বিচাৰিছে। আপোনালোকৰ BSc এগ্ৰিকালচাৰত কৰাসকলে এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে এবাৰ ভিজিট কৰিব আমাৰ ৱেবছাইটটো, আপোনালোকে তাতে গোটেইখিনি ডিটেইলছ পাব, আবেদন কৰাৰ লিংক আৰু এপ্লাই নটিফিকেশ্যনটো। জেনেৰেল কেণ্ডিডেটসকলে 297.20 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। OBC সকলে 197.20, MOBC সকলে 197.20, ST কেণ্ডিডেটসকলে 47.20, SC কেণ্ডিডেটসকলে 47.20, BPL আৰু PWD কেণ্ডিডেটসকলে 47.20 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ যদি ইম্পৰ্টেণ্ট ডেটৰ ফালে চাবলৈ যায়, ষ্টাৰ্টিং ডেট আপোনালোকৰ 18/3/2025 আৰু ক্লজিং ডেট আপোনালোকৰ 17/4/2025 পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। বৰ্তমান ইয়াৰ আবেদন চলি আছে।
আৰু আপোনালোকৰ 17 এপ্ৰিল পৰ্যন্ত এইকেইটাৰ বাবে আবেদন চলি থাকিব। আৰু নেক্সট যিটো আপোনালোকৰ আছে NIT শিলচৰৰ ফালৰ পৰা আহিছে, এইটো যথেষ্ট হাই লেভেলৰ পোষ্ট হয়। আপোনালোকে ভিডিঅ'টো যিসকলে এইখিনিলৈকে চালে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে জব ইনফৰমেশ্যনেলখিনি আপোনালোকে আমাৰ চেনেলৰ থ্ৰুৱেদি পাই থাকে। দ্য ইনষ্ট্ৰাক্টৰ ভেকেঞ্চি হয় এইটো আপোনালোকৰ। ইয়াত এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ তেনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে, যিটো আপোনালোকৰ SC কাৰণে 8টা, ST কাৰণে 7টা, OBC কাৰণে 23, আনৰিজাৰ্ভৰ কাৰণে 8টা আৰু EWSৰ কাৰণে 1টা, তেনেকৈ আপোনালোকৰ পোষ্টবোৰ আছে। টোটেল আপোনালোকৰ 47টা পোষ্ট আছে টোটেল। এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হাই হয়। আৰু ডিপাৰ্টমেণ্ট যিখিনি আছে, ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, ডিপাৰ্টমেণ্ট অফ ফিজিক্স, ডিপাৰ্টমেণ্ট অফ হিউমেন এণ্ড ছ'চিয়েল ছায়েন্স, ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্ট ষ্টাডিজ, ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং এণ্ড ডিপাৰ্টমেণ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এণ্ড ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, এইবোৰ চব ইঞ্জিনিয়াৰিং লেভেলৰ পোষ্ট হয়। আৰু এইকেইটা ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ভেকেঞ্চিখিনি ওলাইছে, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। আপোনালোকে আবেদন কৰিব পাৰে। ধন্যবাদ।